অসমৰ লগত নাগালেণ্ড আৰু অৰুণাচলতো ৰিফাইনেন্স হৈ যাব। 1,30,000 টকাত এখন ৱেগনাৰ পাই আছে। 1 লাখ টকা দি এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব। ইনক্লুডিং চেলাৰিও আপোনালোকে 1 লাখ টকা দি ঘৰত লৈ যাব পাৰিব। একদম জেনুইন 39,000। অ'কে, ছাব্বিছ আকৌ চেলাৰ পাৰিব। 1,35,000 টকাত এখন আপোনালোকে কেছ ঘৰত লৈ যাব পাৰিব। 80,000 টকা দিয়ক আৰু এখন আপোনালোকে ঘৰত লৈ যায় ইনক্লুডিং অল ডকুমেণ্টছ। 1 লাখ টকা দিয়ক আৰু এখন ঘৰত লৈ যাব পাৰিব। 2,70,000 টকাত এখন পাই যাব ঘৰত। প্ৰাইচটো আছে 1,75,000। 1,75,000 হয়, 46,000 ৰানিং উইথ ছাব্বিছ ৰেকৰ্ড আছে। 2,60,000 টকাত অনলি 14,000 চলা এখন আপোনালোকে ঘৰত লৈ যাব পাৰিব। প্ৰাইচটো আছে 1,50,000 টকা 1 লাখ দি আপোনালোকে এখন ঘৰত লৈ যাব পাৰিব। এখন অনলি চলিছে 10,000, অনলি 10,000 চলা, অনলি 10,000। অ'কে, 2,65,000 টকাত এখন এল্ট' পাই যাব ঘৰত। 2,65,000 টকাত এখন ৱেগনাৰ পাই যাব ঘৰত। 1,65,000 টকাত 18,000 চলা এখন এল্ট' আপোনালোকে ঘৰত লৈ যাব পাৰিব। 2,10,000 টকাত আপোনালোকে এখন অমনি লৈ যাব পাৰিব ঘৰত। নমস্কাৰ, মই আৰিফ, আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি বহুত দিন মূৰত আহিছো মই যোৰহাটত, আৰু যোৰহাটৰ মই এখন ডিলাৰ আহিছো, সেইখন হৈছে ড্ৰিমলেণ্ড কাৰ বজাৰ। কমেও আজি 1-1.5 মাহ মান আগত ভিডিঅ' দিছিলো, মাজত মই অহা নাছিলো। এতিয়া ফাইনেলি আকৌ নতুন ষ্টক আপডেট হৈছে। আহিছো যোৰহাট ড্ৰিমলেণ্ড কাৰ বজাৰ, আৰু ইয়াৰ এড্ৰেছ সকলোখিনি জানিম। ভাল ভাল গাড়ী আছে, নতুন নতুন গাড়ীও আপোনালোকে ইয়াত পাই যাব। কম পুৰণি 6 মাহ 7 মাহ বছৰ এনেকা গাড়ীও আপোনালোকে ইয়াত পাই যাব। তেন্তে বেছি দেৰি নকৰো, আমি প্ৰদীপ দাৰ লগত কথা পাতিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আমাৰ লগত আছে প্ৰদীপ দা, নমস্কাৰ। নমস্কাৰ, ভালে আছে? ভাল। অ'কে, ভাল। পোনপ্ৰথমে ড্ৰিমলেণ্ড কাৰ বজাৰ, হয়, যোৰহাট। হয়, ক'ত আহিব যোৰহাটৰ? যোৰহাট কেবি ৰোড, নিয়াৰ মিটকভাৰ লাইন। অ'কে, এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়? হৈ যাব ন? ৰিফাইনেন্সটো অসমৰ ভিতৰত আছে নে অসমৰ বাহিৰতো ক'ৰবাত কৰি আছে? আমি এতিয়া বৰ্তমান আপোনাৰ অসমৰ বাহিৰত কৰিবলৈ চেষ্টা কৰিছো, নাগালেণ্ড অৰুণাচল। নাগালেণ্ড আৰু অৰুণাচল, নাগালেণ্ড আৰু অৰুণাচলত, অসমৰ লগত নাগালেণ্ড আৰু অৰুণাচলতো ৰিফাইনেন্স হৈ যাব। যে যদি কোনোবাই নাগালেণ্ড বা অৰুণাচলৰ কোনোবাই ভিউৱাৰ্ছে যদি মোৰ ভিডিঅ' চাই আছে, তেন্তে নিশ্চয় কণ্টেক্ট কৰক, তেওঁলোকে নিশ্চয় আপোনালোকক হেল্প কৰি দিব। যিহেতু ড্ৰিমলেণ্ড কাৰ বজাৰৰ কিবা অফাৰ আছে? এখন গাড়ীৰ দাম যদি আপোনাৰ 20,000 বঢ়াই পিনি আকৌ 20,000 লেছ কৰা হয়, সেইটো তেনেকে অফাৰ কৰিলে আপোনাৰ আমি যিটো প্ৰাইচ কওঁ জেনুইন প্ৰাইচ থাকো, আৰু যিটো প্ৰাইচ ক'ব তাৰ পৰা নেগোচিয়েবল হ'ব। অন টেবল আহক, ঠিক আছে। বেছি দেৰি নকৰা, আমি আৰম্ভ কৰোঁ। তাৰ আগতে যদি আপুনি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। জ্ঞান আইটেন 2019 হয়। এই দেখিছে হোৱাইট কালাৰ, বহুত ভাল কণ্ডিশ্যনৰ গাড়ী। একবাৰ ইণ্টেৰিয়ৰ আপুনি দেখাই দিয়ক। ষ্টেফনি আনটাছ হয়। গাড়ীখনৰ প্ৰাইচ হৈছে 4,30,000। 4,30,000। অ'কে, কিমান দিলে এখন ওলাব? প্ৰফাইল ভাল থাকে আপোনাৰ, প্ৰফাইল যদি ভাল থাকে আপোনাৰ 78,000 ওলাই যাব, কিন্তু মিনিমাম ধৰি 1 লাখ ধৰি ৰাখিছো। অ'কে, যদি প্ৰফাইল ভাল আছে আপোনাকে 1 লাখ টকা দি এখন গাড়ী আপোনাকে ঘৰত লৈ যাব পাৰিব, ইনক্লুডিং অল ডকুমেণ্টেশ্যন। বাকীখিনি আপোনালোকৰ লোন হৈ যাব। আৰু নেক্সট আমাক এখন ক'ব। এখন আপোনাৰ চুইফ্ট ZX দেখিছে, গাড়ীখন বহুত ভাল কণ্ডিশ্যনত আছে। একবাৰ ইণ্টেৰিয়ৰ দেখাই দিয়ক। ষ্টেফনি আনটাছ হয়। অ'কে, একবাৰ প্ৰাইচটো আছে 4,30,000। 4,30,000। 4,30,000 টকাত এখন পাই যাব চুইফ্ট ZXi। নেক্সট এখন ক'ব। চেলেৰিও 2018 VXi হয়। গাড়ীখন হোৱাইট কালাৰত আছে, ৰেজিষ্ট্ৰেশ্যন হয়, ফেন্সি নাম্বাৰ হয়। প্ৰাইচটো আছে 3,85,000। অন টেবল নেগোচিয়েবল ন? অ'কে, এখনো আপোনাৰ ধৰক 1 লাখ মান দিলে আহি যাব। অ'কে, যদি প্ৰফাইল ভাল আছে, এখন চেলেৰিও আপোনালোকে 1 লাখ টকা দি ঘৰত লৈ যাব পাৰিব, ইনক্লুডিং অল ডকুমেণ্টছ। নেক্সট ক'ব ৱেগনাৰ। 2015 গাড়ীখনৰ মডেল নাচাব, গাড়ীখন কণ্ডিশ্যন চাওক, জেনুইন 39,000 চলিছে, জেনুইন উইথ ছাৰ্ভিচ ৰেকৰ্ড আছে। গাড়ীখন ছেকেণ্ড অনাৰ হয়। ছেকেণ্ড অনাৰ হ'লেও গাড়ীখন তেওঁলোকৰ ঘৰতে চাহি হৈছে, বহুত ভাল কণ্ডিশ্যনৰ গাড়ী, একদম জেনুইন 39,000। অ'কে, ছাৰ্ভিচ ৰেকৰ্ড চেল পাৰিব। প্ৰাইচটো আছে 3,60,000। অন টেবল নেগোচিয়েবল। অ'কে, ঠিক আছে। আমি নেক্সট পাৰ্কিঙত আহিছো। আপোনালোকে পাৰ্কিঙত দেখা পাইছে, গাড়ী প্ৰত্যক্ষ কৰক কিমান গাড়ী আছে। প্ৰদীপ দা, আমাক প্ৰথমে এইখন কাৰখনৰ পৰা আৰম্ভ কৰিব। হয়, এখন যোৰহাট নাম্বাৰ, চিলভাৰ কালাৰত আছে, আৰু মডেল 2011। আস্কিং আছে 1,35,000। 1,35,000 টকাত এখন আপোনালোকে কেছ ঘৰত লৈ যাব পাৰিব, ইনক্লুডিং অল ডকুমেণ্টেশ্যন। নেক্সট এখন ক'ব। নেক্সট অল্টো K10 VXi, আপোনাৰ 2018 মডেল হয়, বহুত ভাল কণ্ডিশ্যনৰ গাড়ী, বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। আৰু আপোনাৰ এইটো প্ৰাইচটো আছে 3,60,000।
3,60,000 যদি প্ৰফাইল ভাল থাকে কিমান দিলে ওলাই যাব 80,000 ওলাই যাব 80,000 ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 80,000 টকা দিয়ক আৰু এখন আপোনালোকে ঘৰত লৈ যায় ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এখন ক'ব ৱেগনাৰ 2015 লাষ্টৰ গাড়ী নৱেম্বৰ ডিচেম্বৰ নিচিনা হ'ব আপোনাৰ এইটো প্ৰাইচটো আছে 3,60,000 3,60,000 অন টেবল নেগোচিয়েবল নেগোচিয়েবল ওকে নেক্সট এখন ক'ব নেক্সট অল্টো এলেক্সা ভেৰিয়েন্ট 2018 গাড়ীখন যিহেতু লেটাৰ হৈ আছে আপোনাৰ গাড়ীখন বহুত ভাল কণ্ডিশ্যনৰ আছে আপোনাৰ ইয়াত চাবলগীয়া একো নাখালি তেল ভৰাব লাগে চলাব লাগে প্ৰাইচটো আছে 3,20,000 3,20,000 হয় এখন 1 লাখ মান দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দিয়ক আৰু এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নিশ্চয় নেক্সট এখন ক'ব অল গ্ৰেন আইটেন স্পৰ্টছ মডেল হয় না পুজ বুটাম আছে 60,000 সামথিং ৰানিং আছে ঠিক আছে হয় প্লাস আপোনাৰ প্ৰাইচটো আছে 2,75,000 2,70,000 টকা হয় 2,70,000 টকাত এখন পাই যাব ঘৰত ইনক্লুডিং অল ডকুমেন্টেশন লৈ যাব পাৰিব হয় নেক্সট আমাক ক'ব ইয়ন 2013 ব্লু কালাৰ জুহাট নাম্বাৰ প্ৰাইচটো আছে 1,75,000 1,75,000 হয় ওকে আমাক নেক্সট ক'ব ব্ৰেজা ZXI প্লাস হয় ষ্টেফনি আন্টাস অনলি 17 মাহ হৈছে এখন গাড়ী আৰু ৰানিং আছে 14,000 কিলোমিটাৰ 14,000 হয় ষ্টেফনি আন্টাস হয় ইয়াৰ প্ৰাইচটো আছে 11,65,000 নেগোচিয়েবল হ'ব অন টেবল নেগোচিয়েবল হ'ব আৰু যদি প্ৰফাইল ভাল থাকে 3 লাখ মান দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 3 লাখ টকা দি ইমান ধুনীয়া কণ্ডিশ্যন ব্ৰেজা ZXI প্লাস ঘৰত লৈ যাব পাৰি ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট ক'ব 300 XUV এটো W8 অপচনেলটো হয় W8 টো অপচনেলখন হয় টপ মডেলটো হয় ইন্টেৰিয়ৰ একবাৰ দেখাই দিয়ক কি ধুনীয়া সাক লাক্সাৰিয়াছ কণ্ডিশ্যন আছে হয় ওকে ইয়াৰ প্ৰাইচটো আছে আপোনাৰ 8,50,000 অন টেবল নেগোচিয়েবল 8,50,000 1 টেবল নেগোচিয়েবল হয় আৰু ষ্টেফনি আন্টাস আছে 22,000 ৰানিং আছে মাত্ৰ 22,000 হয় এবাৰ ব্যাকটো দেখাই দিছো চাই লওক বেকৰ দৰজাটো আপোনালোকে চাই লওক বেকৰ এই চাক পলিথিন খোলাই নাই ঠিক আছে এখন আছে 8,50,000 ওকে নেক্সট এখন ক'ব এখন XUV 300 এটো প্ৰাইচটো আছে 6,65,000 কিমান চনৰ এটো আপোনাৰ আছে 22 ন 22 গাড়ী হয় ওকে ঠিক আছে চাই লওক সন্মুখৰ পৰা ব্লেক এডিশ্যন ওকে নেক্সট আমাক ক'ব ওমনি 2017 হয় প্ৰাইচটো আছে 3,10,000 3,10,000 ওকে 17 হয় নেক্সট এখন ক'ব অল্টো 800 LXI ভেৰিয়েন্ট হয় প্ৰাইচটো আছে 2,75,000 অনলি অন টেবল নেগোচিয়েবল 2,75,000 টকাত এখন গাড়ী ঘৰত লৈ যাব 2016 অল ডকুমেন্টেশন হয় নেক্সট এখন ক'ব Swift VXI হয় 2014 46,000 ৰানিং উইথ সাৰ্ভিস ৰেকৰ্ড আছে প্ৰাইচটো আছে 3,60,000 3,60,000 হয় ওকে ঠিক আছে নেক্সট বলেৰো ক'ব বলেৰো 2018 পাৱাৰ প্লাস SLX হয় সৰি SLX হয় ইন্টেৰিয়ৰ একবাৰ দেখাই দিয়ক 68 মান ৰানিং আছে সামথিং প্ৰাইচটো আছে আপোনাৰ 680 হয় ঠিক আছে নেক্সট কি দেখাব নেক্সট অল্টো কেটেন 2013 প্ৰাইচটো আছে 2,60,000 আপোনাৰ ৰানিং আছে অনলি 14,000 অনলি 14,000 চিন্তা কৰক 13 চনৰ গাড়ী অনলি 14,000 জেনুইন ওকে সাৰ্ভিস টি পাই যাব চাই লব পাৰিব আৰু ষ্টেফনি আন্টাস আছে কিমান আহিব 2,60,000 2,60,000 টকাত অনলি 14,000 চলা এখন আপোনালোকে ঘৰত লৈ যাব পাৰিব টিপ টপ কণ্ডিশ্যন ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট ক'ব ওমনি 2003 গাড়ী মডেল নাচাব কণ্ডিশ্যন চাওক আৰু এখন বহুত ডিমান্ডেড গাড়ী হয় ওমনি ইয়ৰ 2 বুলি কয় এখন এখনৰ প্ৰাইচটো আছে 1,50,000 1.5 লাখ টকাত এখন পাই যাব নেগোচিয়েবল হ'ব নেগোচিয়েবল হ'ব কমপ্লিট ডকুমেন্ট আমি বনাই দিয়া হ'ব ঠিক আছে নেক্সট আমাক এখন ইকো ক'ব ইকো 2020 5 না 7 7 সিটাৰ হয় নন এসি হয় আৰু প্ৰাইচটো আছে আপোনাৰ 4,10,000 4,10,000 হয় ওকে আৰু অন টেবল নেগোচিয়েবল ফাইনান্স হ'ব হৈ যাব 1 লাখ মান দিলে ওলাই যাব ওকে 1 লাখ যদি প্ৰফাইল ভাল আছে টকা 1 লাখ দি আপোনালোকে এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন বাকিখিনি ফাইনান্স হৈ যাব নেক্সট এখন এল্টো ক'ব অল্টো VXI হয় অল্টো 800 VXI 2019 এটো প্ৰাইচটো আছে 3,50,000 ওকে অন টেবল নেগোচিয়েবল ইকো 2022 জুহাট নাম্বাৰ আপোনাৰ গ্ৰে কালাৰ আছে গাড়ীখন যেত আমাৰ সেট নাই কাৰণে লেটাৰ হৈ আছে বহুত ভাল কণ্ডিশ্যনৰ গাড়ী হয় এসি হয় এটো প্ৰাইচটো আছে 3 লাখ
5 5,30,000 ওকে এসি হয় ন এসি হয় নেক্সট এখন কব এখন 2013 উমনি হয় সিলভার কালার আছে গাড়ীখন লেটেৰাহে আছে যে দেখিছে আপুনি প্ৰাইসটো আছে 1,95,000 ওকে নেক্সট এখন ইকো কব নেক্সট ইকো এখন অনলি চলিছে 10,000 অনলি 10,000 চলা অনলি 10,000 ওকে আপোনাৰ বাম্পাৰ অৰিজিনেল আছে আৰু 26 ৰেকৰ্ড চাব পাৰিব ষ্টেফনি আন্তাজ প্ৰাইসটো আছে 4,90,000 4,90,000 হয় ওকে অলটো কেটেন ভিএক্সআই সিলভার কালার ডিব্ৰুগড় ষ্টেচন হয় এখন প্ৰাইসটো আছে 2,75,000 2,75,000 টকাত এখন এল্টো পাই যাব ঘৰত লৈ যাব ইনক্লুডিং অল ডকুমেন্টস হয় নেক্সট এখন কব এখন 2013 ওয়েগনার হয় গাড়ীখনৰ মডেল আছে বলে কন্ডিশন যে সব উচলে আক ফিজিক্যালি চালক এবাৰ গাড়ীখন কেনেকুৱা কন্ডিশনত আছে এৰ প্ৰাইসটো আছে 2,65,000 2,65,000 টকাত এখন ওয়েগনার পাই যাব ঘৰত ইনক্লুডিং অল ডকুমেন্টস নেক্সট এখন কব নেক্সট অলটো 2011 আপোনাৰ প্ৰাইসটো আছে 1,65,000 2011 হয় ঠিক আছে 1 লাখ অনলি চলিছে 18,000 1,65,000 টকাত 18,000 চলা এখন এল্টো আপোনাকে ঘৰত লৈ যাব পাৰিব নিশ্চয় পাৰিব ইনক্লুডিং অল ডকুমেন্টস আমাক এখন কব উমনি 2013 হয় পাইল ব্লু কালার আছে আপোনাৰ প্ৰাইসটো আছে 2,10,000 2,10,000 টকাত আপোনাকে এখন অমনি লৈ যাব পাৰিব ঘৰত ইনক্লুডিং অল ডকুমেন্টস হয় নেক্সট এখন কব লাষ্ট ওয়েগনার 2006 হয় এটো পুৰণা ভেৰিয়েন্ট হয় আপোনাৰ এলেক্সা ভেৰিয়েন্ট হয় গাড়ীখন পুৰণা যেহেতু আপোনাৰ প্ৰাইসটো আছে আপোনাৰ 1,30,000 1,30,000 টকাত এখন ওয়েগনার পাই আছে 1,30,000 দি দিম কম হ'ব না অন টেবল কিবা চাই দিম তেওঁলোক ট্যাক্সি আপডেট 1,30,000 ওয়েগনার ও 30,000 ওকে ঠিক আছে এটা দেখা পালে সকলোখিনি গাড়ী দেখলে স্ক্যান নাম্বাৰ আছে আপুনি কন্টাক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা জোৰ পাই গাড়ী লওক মই সদায় কওঁ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰাটো আপোনাকৰ দায়িত্ব মই জাষ্ট ইনফৰমেশ্যন দিছো আপোনালোকে নিজে আহক এবাৰ টেষ্ট কৰক ভেৰিফাই কৰক তাৰপিছত গাড়ী লওক আপোনালোকে চাগে কিবা গাড়ী বিচাৰিছে ভাল গাড়ী বিচাৰিছে কি জানে আপোনাৰ ইয়াৰ পৰা আপোনাৰ পছন্দৰ গাড়ীখন ইয়াত ওলাই যাব পাৰে তেন্তে আহক এবাৰ ভিজিট কৰক স্ক্যান নাম্বাৰ দিয়া আছে আপোনালোকে কন্টাক্ট কৰি ল'ব কিবা গাড়ী যদি পছন্দ হয় তেওঁলোকে সেই গাড়ীখনৰ সম্পূৰ্ণ ডিটেইলছটো আপোনাৰ হোৱাটছআপৰ যোগে প্ৰভাইড কৰি দিব তো এইখিনিয়ে ক'বলৈ আছিল বহুত দিন মূৰত আহিলো ড্ৰিমলেণ্ড কাৰ বজাৰত নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই